হয় আচলতে পৰিৱৰ্তনৰ কথা কয় যিখন আছে চৰকাৰে আচলতে পৰিৱৰ্তনৰ কথা কৈ শাসনৰ গাড়ী লৈ আহিছিলে কিন্তু এই শাসনৰ গাড়ী লৈ অহা চৰকাৰখনৰ হৈছে প্ৰকৃততে আচলতে কেনেধৰণে আচলতে উন্নয়ন হৈছে সেই উন্নয়নৰ বুজ ল'বলৈ আমি আচলতে সমষ্টিয়ে বিভিন্ন ঠাইলৈ গৈছিলোঁ আৰু এতিয়া আমি উপস্থিত আছোঁ টিয়কৰ জাঁজিমুখ অঞ্চলত জাঁজিমুখৰ যি আচলতে এইডোখৰ আচলতে হাতীশাল অঞ্চল আৰু এই আচলতে হাতীশাল অঞ্চললৈ এই যি আচলতে পথৰ যোগাযোগ ব্যৱস্থা এই যোৰডোখৰ পথৰ যোগাযোগ ব্যৱস্থা অতি আচলতে বেয়া আৰু এই আচলতে যি আচলতে পথ এই পথছোৱা বাৰিষা কালি ইয়াতে অহাটো আচলতে সম্ভৱেই নহয় কিন্তু খৰালি এতিয়া আৰম্ভ হ'ব হৈছে যদিও খৰালিটো কিন্তু আচলতে এই যে পথৰ যোগাযোগ ব্যৱস্থা কিন্তু এই যোগাযোগ ব্যৱস্থা অতি তথৈবচ মোৰ মতে ইয়াতে স্থানীয় কেইজনমান যুৱক আছে যুৱক কেইজন আচলতে জানিবলৈ বিচাৰিম কি ক'ব আচলতে দেখা গৈছে যে ভকত গাঁও আলিমূৰৰ পৰা যিডোখৰ চুমনি চাপৰি তালৈকে আচলতে পথটো হৈছে কিন্তু তাৰ পৰা এই যিডোখৰ 3-4 কিলোমিটাৰ অঞ্চল এই 3-4 কিলোমিটাৰ অঞ্চল কিন্তু আজিও আচলতে পথৰ ব্যৱস্থা কোনো ধৰণৰ উন্নতি হোৱা নাই। এইডোখৰ মানে আপোনাৰ যেতিয়া ধৰি লওক আপোনাৰ পঞ্চায়তৰ পৰা কৰি আছে পঞ্চায়তৰ পৰা কৰি থাকিলে কিছুমান কাম কৰি আছে সেইখিনি কামে আপোনাৰ আমাৰ ইয়াত সেই কাম কৰিলে তেনেকুৱা কাম কৰিলে নহ'ব ইয়াৰ ওপৰত মেক্সিমাম আপোনাৰ 2 ফুট 3 ফুট মাটি দিব লাগিব মাটি দি পেলাই পি ডিপাৰ্টমেণ্টে আপোনাৰ আমাক এইখিনি কৰি দিম বুলি কয় আজিলৈকে কিন্তু কৰি দিয়া নাই এতিয়া আমাৰ হাতীশাললৈকে আপোনাৰ যিডোখৰ পৰা এতিয়া বনালে এতিয়ালৈকে 4 কিলোমিটাৰমান ৰাস্তা এনেকুৱা অৱস্থাতে হৈ আছে স্কুলৰ ল'ৰা ছোৱালী অহাৰ পৰা ধৰি আপোনাৰ এনেকুৱা এটা দুৰ্দৰ অৱস্থা হৈ আছে আপুনি ভাবিব নোৱাৰে ডেলিভাৰী মানুহ এজনীও আপোনাৰ এইটো ৰাস্তাইদি আপুনি লৈ গৈ পেলাই নিব নোৱাৰে আৰু নিবলগীয়া হ'লে ইয়াৰ পৰা আপোনাৰ আগলৈ যিডোখৰ PW বনাইছে সেইখিনিলৈকে আপোনাৰ নাওৰে নিবলগীয়া হয় কাৰণ এইটো ৰাস্তাত আপোনাৰ ট্ৰেক্টৰ এখনো এতিয়া আপোনাৰ নিবলৈ অসুবিধা হ'ব আপোনালোকে দেখিছে কিমান ডাঙৰ গাঁত এখন বাইক লৈ পেলাই যাব পৰা নাই গতিকে যদি অসম চৰকাৰে এইখিনি যদি কৰি দিয়ে আমাৰ উপকৃত হ'ব। আচলতে এইটো আচলতে যি আচলতে এই অঞ্চলৰ ৰাইজ আছে এই ৰাইজে আচলতে বিচাৰে এই যি আচলতে পথৰ যোগাযোগ এই আচলতে পথৰ যোগাযোগ অন্তত যদি তেওঁলোকৰ ভাল হয় পথৰ যোগাযোগ ভাল হ'লে তেওঁলোকৰ যি আচলতে অঞ্চলটো আছে উন্নয়নৰ আচলতে পথ দেখিব আৰু এটা কথা ক'ব লাগিব যে এই আচলতে বিভিন্ন ঠাইত বিভিন্ন সমষ্টি বিভিন্ন জেগাত কিন্তু পথৰ কাম হৈছে যদিও কিন্তু এই যিটো আচলতে অঞ্চল আছে এই অঞ্চলত কিন্তু আজিও আচলতে কামৰ আচলতে কোনো ধৰণৰ অগ্ৰগতি দেখা পোৱা নাই আৰু ইয়াতে যিসমূহ আচলতে পথ আছে এই পথসমূহক মেৰামতিক লৈ বা পথসমূহৰ যি আচলতে দুৰৱস্থা এই দুৰৱস্থাক লৈ যেন জনপ্ৰতিনিধিও যেন তেওঁ আচলতে সচেতন নহয় এই কথা ক'ব লাগিব আৰু ইয়াতে আৰু এজন স্থানীয় যুৱক আছে যুৱকজনক জানিব বিচাৰিম কি ক'বা কিমান দিনৰ পৰা আপোনালোকে এনেদৰে এইদৰে অহা যোৱা কৰি আছে? আমাৰ এইটো পৰা এতিয়া 3 মাহ মানে হ'ল বাৰিষা হৈ যোৱাৰ পিছত অৱস্থা বেয়া হৈ গ'ল স্কুলৰ ল'ৰা ছোৱালী আহিব নোৱাৰে মানুহ অহা যোৱা কৰিব নোৱাৰে তাৰপিছত দোকানবিলাকৰ মাল যিবিলাক চৰকাৰী দোকান আছে মাল নিবলৈ সুবিধা হয় আকৌ এইখিনিৰ পৰা নাওৱে নিবহি লাগে। আচলতে এইটো আচলতে তেওঁলোকে আছে জীয়াতু ভুগি আছে মোৰ ইয়াত আৰু দুজনমান পথচাৰী আছে পথচাৰী জানিছিল কি ক'বা তোমালোকৰ এই যে আচলতে গাঁৱৰ এই যে পথ এই পথটো আচলতে এনেকুৱা দুৰৱস্থা হৈ আছে বাৰিষাটো ইয়ালৈ আহিবই নোৱাৰি আৰু খৰালি আচলতে এই ধৰণে তোমালোকে বহুত কষ্ট কৰি অহা যোৱা কৰিব লাগে। হয় আমাৰ বহুত প্ৰব্লেম হয় ৰাস্তা দি এতিয়া বাই চান্স ডেলিভাৰীটো বহুত প্ৰব্লেম হয় আমাৰো প্ৰব্লেম হয় আমি এদিন মানে কি কওঁ এই ৰাস্তাটোত মানে বহুত প্ৰব্লেম হয় আমি ভাবিছোঁ যে সোনকালে ৰাস্তাটো আমাৰ কাৰণে ভাল হওক মানে যাতে আমাৰ প্ৰব্লেম নহওক আমাৰ কেতিয়াবা ৰাতিও যাবলগীয়া হয় ডেলিভাৰী লৈ বহুত প্ৰব্লেম হয় সেইকাৰণে আমি বিচাৰোঁ ৰাস্তাটো সোনকালে ভাল হওক বুলি। আচলতে ৰাইজে আচলতে বিচাৰিছে আচলতে এই যি পথছোৱা আছিলে এই পথছোৱা যেন অতি সোনকালে আচলতে মেৰামতি কৰি দিয়ে বা যি আচলতে এই পথছোৱা যিহেতু বিভিন্ন ধৰণৰ আঁচনি আচলতে চৰকাৰে অভিলাষী আঁচনি গ্ৰহণ কৰিছে আৰু এই আঁচনি যাতে অন্তৰ্ভুক্ত হয় এই যে স্থানীয় যি ৰাইজ আছে এই ৰাইজে আচলতে আঁচনিসমূহ সুফল লাভ কৰে বা যাতায়াতৰ যি আছে সংযোগ এই আচলতে যাতায়াত ব্যৱস্থাটো উন্নত হয় তাৰ কামনা কৰিছে।